हेलो फ्रेंड्स আজি সৰু ভণ্টি আহি আছে তাই অহাৰ বাবে বোলো অকমান কিবা এটা বনাও ভালকে তাই আকৌ হাঁহ মাংস লৈ আহিছে তো মই মানে আদা নহৰু পিঁয়াজ সব কাটি কুটি ৰেডি কৰি থৈ দিছো হাঁহটো পটাপট বনাম প্ৰথমতে মই ভেন্দি তিতা কেৰেলা আলু সৰুকে পিচ কৰি ললো তাতে বেসন দিছো আজৱাইন নিমখ আৰু অলপমান ৰেড চিলি পাউডাৰ দি সানি থৈছো তাৰ পিছত পুদিনা আমৰ চাটনি আৰু ইফালে বইল দাইল তাৰ পিছত এয়া অলপমান তেলত এনেকৈ ফ্ৰাই কৰি ললো এনেকুৱা ধৰণৰ হয় খাবলৈ বৰ ধুনীয়া হয় তাৰ পিছত এয়া বাইদেউ আহিলে তাই দেখিছে নহয় কেনেকৈ কলপাতত ধুনীয়াকৈ মেৰিয়াই লৈ আহিছে হাঁহ মাংসখিনি অলপমান ভাজিয়ে আনিছিলে সেইবাবে মই বৰ বিশেষ কষ্ট কৰিব লগা নহল কাৰণ ইহঁতি আহি পাওঁতেও দেৰি হ'ল পটাপট বনাই খাওঁ নিচিনা লাগিছে আৰু তাৰপিছত আদা নহৰু পিঁয়াজ জলকীয়া এনেকৈ কৰি পেলাই দি দিছোঁ মাংসখিনি দি অলপমান পানী দি ধনিয়া চনিয়া দি এনেকৈ গোটা ভজাকৈ বনাই দিলোঁ আৰু এনেকৈ খাই আহে আমি ভাল পাওঁ এনেই জোল চোল কৰাতকৈ তাৰপিছত এয়া মোৰ থালখন ৰেডি কৰি ল'লোঁ আৰু গোটেইকেইটাই মিলি ধুনীয়াকৈ ভাত সাজ খালোঁ আৰু ভিডিঅ' দি থাকিম কেনেকুৱা লাগিলে জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব